নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল মই হাতিমে আজি আপোনালোকক পুনৰাই আহিছো তিতা কেৰেলাৰ খেতিৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে তিতা কেৰেলাৰ গছ অতি সোনকালে আমি কেনেকৈ চাঙত উঠাব পাৰো আৰু কি তাৰমানে ৰাসায়নিক সাৰ আমি ইউজ কৰিব লাগে আৰু কেইদিন পিছে আমি খেতিত জলসিঞ্চন কৰিব লাগে যাতে অতি সোনকালে তিতা কেৰেলা গছখিনি গৈ চাঙত পায় আৰু তিতা কেৰেলাৰ গছখিনি যাতে আগবিলাক তাৰমানে নষ্ট নহয় যায় এই চাই এনেকুৱা ধৰণৰ যদি আপোনালোকৰ তিতা কেৰেলাৰ গছখিনি একদম পুৰা নষ্ট হৈ যায় তাৰ কাৰণে আপোনালোকে কি ঔষধ খেতিত স্প্ৰে কৰিব তো সবিশেষ মই আলোচনা কৰিম মই জাস্ট দুটা টপিক আলোচনা কৰিম এটা হল অতি সোনকালে গছখিনি কেনেকৈ আমি ডাঙৰ দীঘল কৰিব পাৰো বা চাঙত উঠাব পাৰো তাৰ লগত আলোচনা কৰিম যে গছখিনিৰ আগবিলাক যাতে নষ্ট নহয় তাৰ কাৰণে আমি কোনটো ঔষধ খেতিত স্প্ৰে কৰিব লাগিব বা গছখিনিৰ আগ কেনেকৈ আমি ভাল কৰিব লাগিব তো দেৰি নকৰি আলোচনা কৰা যাক তো বন্ধুসকল মই কৈ আছো তাৰ আগত আপোনালোকক কৈছো আপোনালোকে মোৰ ভিডিঅ'খিনি আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব চালেহে আপোনালোকে গম পাব যে মই এই ভিডিঅ'ৰ মাজতে আপোনালোকৰ লগত কি কথা শ্বেয়াৰ কৰিলো তো প্ৰাকখনতে মই আপোনালোকক কম তিতা কেৰেলাৰ খেতি কৰিবলৈ হলে আপোনালোকৰ প্ৰথমতে মই কৈছো যে গোবৰৰ প্ৰয়োজনটো অলপ বেছি হ'ব গোবৰ সাৰ আপোনালোকে যিমান পাৰে অলপ খেতিত বেছিকৈ দিবৰ কাৰণে প্ৰস্তুতি ল'ব মই আপোনালোকক তাৰ পিছত কম মাটিৰ গুণাগুণৰ কথা মাটিৰ গুণাগুণ ওখ এঢলীয়া মাটি হলে ভাল তাৰ কাৰণ অহা আমাৰ সন্মুখতে আহি আছে বৰষুণৰ দিন এতিয়া কম আপোনালোকৰ জাত নিৰ্বাচন মই যিখান খেতি ইয়াত কৰিছো এটো হল ৰচন ইউএছ তিতা কেৰেলা এই ৰচন তিতা কেৰেলাৰ প্ৰডাকশন বহুত ভাল আৰু বজাৰত চাহিদাও বহুত বেছি এতিয়া মই আলোচনা কৰিম যে মাটিৰ অম্লতা কিমান হলে এই তিতা কেৰেলা খেতিৰ বাবে বৰ উপযোগী মাটিৰ অম্লতা মিনিমাম ধৰক 8.6% থাকিব লাগে তেনেকুৱা মাটিত এই তিতা কেৰেলা খেতি আটাইতকৈ বেছি ভাল হয় এতিয়া মই আলোচনা কৰিম যে 1 বিঘা মাটিৰ পৰা কিমান পৰিমাণ আমি তিতা কেৰেলা কাটিব পাৰো আৰু কিমান টকা উপাৰ্জন কৰিব পাৰো 1 বিঘা মাটিৰ পৰা মিনিমাম 8 পৰা 10 কুইণ্টেল তিতা কেৰেলা আপোনালোকে মিনিমাম 4 দিন 5 দিন পিছে উঠাব পাৰিব 1 বিঘা মাটিৰ পৰা অন্তত যদি আপোনালোকে 30 টকা দামো পায় তথাপি আপোনালোকে 1.5 লাখ টকা এটা ইনকাম কৰিব পাৰিব এতিয়া মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যদি কৰিম বুলি ভাবিছে বা তিতা কেৰেলাৰ গছখিনি এনেকুৱা আগবিলাক নষ্ট হৈছে তাৰ কাৰণে কোনটো ঔষধ আপোনালোকে খেতিত খটাবৰ কাৰণে আপোনালোকক মই জাস্ট দুটা ঔষধৰ নাম কৈ দিম সেই ঔষধ দুটা আপোনালোকে গছত স্প্ৰে কৰিলে আপোনালোকৰ গছখিনি একদম পুৰা ভাল হৈ যাব তাৰ কাৰণে মই প্ৰথমতে আপোনালোকক গছৰ আগখিনি ভাল কৰিবৰ কাৰণে কম তাৰ আগতে কৈছো গছখিনি কেনেকৈ অতি সোনকালে ডাঙৰ দীঘল কৰিব পাৰি গছখিনি আপোনালোকৰ যেতিয়া গজালি মেলি উঠিব তাৰ লগে লগে আপোনালোকে গছৰ গুৰিত আপোনালোকে ধৰক এক ঠেলা পৰিমাণ গোবৰৰ কথা কৈছো আপোনালোকে খেতিত 2 গাড়ী গোবৰ দিছে হেতু দিছেই তাৰ লগতে এক ঠেলা গোবৰ আপোনালোক কি কৰিব লাগিব শুকাব লাগিব শুকাই একদম পুৰাই লাঠিৰে কুবাই একদম পুৰা ধুলিময় কৰিব লাগিব সেই গোবৰৰ মাজত আপোনালোকে 5 কিলো ডিএপি দিব কলাটো তাৰ লগতে আপোনালোকে 5 কিলো ডিএপিৰ লগত 5 কিলো ইউৰিয়া দি 2 ৰাতি এটা বস্তাৰ মাজত ভৰাই ৰাখক তাৰমানে এক ঠেলা গোবৰ 2 বস্তাত লাগিলে 3 বস্তা লাগক 3টা বস্তাত ভৰাই সেই গোবৰখিনি যেতিয়া আপোনালোকে 3 দিন পাৰ হ'ব তেতিয়া মুখত অলপ মাস্ক লগাই তাৰ পিছত সেই বস্তাৰ মুখটো খুলিবলৈ যাব মুখাটো যেতিয়া খুলিব চাব এই গোবৰৰ পৰা এনেকুৱা এটা দুৰ্গন্ধ ওলাব তেতিয়া আপোনালোকে সাৱধান এই গন্ধজাত আপোনালোকৰ নাকত নোহোমায় তাৰ লগত আপোনালোকৰ লগত আলোচনা কৰিম সেই গোবৰখিনি আনি আপোনালোকে গছৰ চাৰিওফালে দি এনেকুৱা ধৰণৰ আপোনালোকে নিকানি কাম কৰিব গছৰ গুৰিত যাতে কোনো ধৰণৰ ঘাঁ নাথাকে মাটিখিনি শুকাই দিব যেতিয়া মাটি একদম পুৰা শুকাই শেষ হৈ যাব তেতিয়া আপোনালোকে গছখিনিত পানীৰ যোগান ধৰিব যেতিয়া পানীৰ যোগান ধৰিব তেতিয়া চাব গছখিনি অতি সোনকালে গৈ চাং পাইছে গৈ এতিয়া মই আলোচনা কৰিম গছৰ আগখিনি যাতে নষ্ট নহয় তাৰ কাৰণে কি ঔষধ আপোনালোকে স্প্ৰে কৰিব গছৰ আগখিনিত স্প্ৰে কৰিবৰ কাৰণে মই আপোনালোকক জাস্ট দুটা ঔষধৰ নাম কৈ দিম এটা হল আগাছা আৰু এটাৰ ঔষধৰ নাম কৈছো হেতু হল নটোপো
এই ঔষধ দুটা আপোনালোকে গছত স্প্ৰে কৰিব আপোনালোকৰ গছৰ আগখিনি নষ্ট নহ'ব গছখিনিৰ পোকখিনি মাৰিবৰ কাৰণে আপোনালোকে ট্ৰাষ্ট নামৰ এটা ঔষধ আছে সেইটো দিব পাৰে পোকৰ কাৰণে কৈছোঁ আগখিনি ভাল কৰিবৰ কাৰণে নটবু আৰু আগাছা এই দুটা ঔষধ আপোনালোকে খেতিত দিব আপোনালোকৰ খেতি ভাল হৈ যাব বন্ধুসকল আপোনালোকে মোৰ চেনেলৰ যদি নতুন ভিউৱাৰ্ছ হৈ আছে আপোনালোকে অতি সোনকালে কি কৰিব লাগিব মোৰ লগত আপোনালোকে মেম্বাৰশ্বিপ হিচাপে থাকিব লাগিব তাৰ কাৰণে আপোনালোকৰ কাৰণে মই আপোনালোকক ভাল ভাল ভিডিঅ' দি পঠিয়াও যাতে আপোনালোকে সেই ভিডিঅ' চাই আপোনালোকে নিজে খেতি কৰিব পাৰে তাৰ কাৰণে আপোনালোকলৈ মই নতুন নতুন ভিডিঅ' পঠিয়াই থাকোঁ আপোনালোকক মোৰ অনুৰোধ মই আপোনালোকক কৈছোঁ আপোনালোকে খেতি বাতি কৰক লাখত টকা উপাৰ্জন কৰক সেয়ে মোৰ আশা তো কথা হ'ল আজিকালি শিক্ষিত নিবনুৱাৰ জোৰটো অলপ দিনক দিনে বৃদ্ধি পাইছে তাৰ কাৰণে আপোনালোকে খেতি বাতিৰ ওপৰত অলপ মনোযোগ দিবৰ কাৰণে প্ৰস্তুতি ল'ব চাব যে অলপ দিনৰ ভিতৰতে আপোনালোকৰ হাতত অতিকে টকা উপাৰ্জন কৰাৰ এটা ভাল ৰাস্তা আহিব যেতিয়া খেতি বাতিৰ ওপৰত আপোনালোকে মনোনিৱেশ কৰিব তো কথা হ'ল আপোনালোকে নিশ্চয় চাই আছে এই চাওক তিতা কেৰেলাৰ গছত চেহেৰা কিন্তু এনেকুৱা নাথাকে এইবিলাক গছ ভাল কৰিবৰ কাৰণে মই আপোনালোকক সেই ঔষধৰ নামখিনি কৈ দিলোঁ পাৰিলে আপোনালোকে এই ঔষধখিনি গছত স্প্ৰে কৰক চাব আপোনালোকৰ তিতা কেৰেলা গছত একদম এনেকুৱা তিতা কেৰেলা লাগিব ৰচন তিতা কেৰেলা এইটো মই জাতটো নিৰ্বাচন কৰি দিছোঁ আপোনালোকে এই তিতা কেৰেলা আপোনালোকৰ খেতিত বীজখিনি লগোৱাৰ পদ্ধতি মই আপোনালোকক কৈ দিছোঁ এটা গছৰ পৰা এটা গছৰ দূৰত্ব 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুটকৈ ৰাখি দিয়া হৈছে আৰু এতিয়া ঠাৰিবিলাক বাঁহৰ চাঙত উঠিবৰ কাৰণে এয়া চাওক বাঁহৰ কামি লগাই দিয়া হৈছে আমি কিন্তু কি কৰোঁ সবেই যাতে গছখিনি অতি সোনকালে উঠে তাৰ কাৰণে আপোনালোকে বা মই মৰাপাটৰ ঠাৰি ইমান দিন ব্যৱহাৰ কৰিছোঁ এতিয়া কিন্তু তিতা কেৰেলা গুৰিৰ পৰা লাগে তাৰ কাৰণে কি কৰা হৈছে বাঁহৰ কামি এইবিলাক ফটাই দি গছ উঠিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে যদি আপোনালোকে এনেকুৱা ধৰণৰ প্ৰস্তুতি লয় চাব এই গছখিনি ভাঙিও নপৰে আৰু অতি সোনকালে গছখিনি চাঙত উঠিবৰ কাৰণে সুবিধাজনক হ'ব তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে লাগিল মোক আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকে কোন ঠাইৰ পৰা চাইছে মোক কমেণ্টত জনাব আপোনালোকৰ যদি আৰু কিবা জানিবৰ আছে তেনেহ'লে মোক কণ্টেক্ট নম্বৰ বিচাৰিলে মই আপোনালোকক কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকে মোৰ লগত আপোনালোকে ফোন মাৰি কণ্টেক্ট কৰিব পাৰিব যদি কিবা ক'বলৈ আছে মই কমেণ্ট কৰি আপোনালোকক জনাই দিম তথাপি আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাই তো আপোনালোকৰ যদি বীজ লাগে তথাপি মোৰ লগত কণ্টেক্ট কৰিব পাৰে বীজৰ কাৰণে যদি আপোনালোকৰ প্ৰয়োজন আছে তেনেহ'লে মই আপোনালোকক ফোনৰ সহায়ত আপোনালোকক যোগাযোগ কৰিব আপোনালোকক মই বীজৰ যোগান ধৰি দিম তো কথা হ'ল মোৰ ভিডিঅ' চাই কেনে লাগিছে মোক আপোনালোকে জনাবলৈ নাপাহৰিব তো বহুতে মোক কৈছে যে দাদা তিতা কেৰেলাৰ খেতিৰ ভিডিঅ' মোক দিব লাগে মই তিতা কেৰেলাৰ খেতি কৰিম মোৰ বহুত আগ্ৰহী তিতা কেৰেলা খেতি কৰিবৰ কাৰণে তো সেইকাৰণে মোক তিতা কেৰেলাৰ গুটি মোক দিয়ক মই তিতা কেৰেলাৰ খেতি কৰি আপোনালোকক লগত সাক্ষাৎ কৰিম বা তিতা কেৰেলাৰ খেতি কৰি বহুত ভাল লাগে এইবিলাক কথা মোক কৈ থাকে সেইকাৰণে মই আপোনালোকক তিতা কেৰেলাৰ ভিডিঅ' দিলোঁ তো বন্ধুসকল মই বিশেষ নকৈ মই আপোনালোকৰ মাজৰ পৰা আজি বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম সেই আশাৰে ধন্যবাদ